এয়া পুদিনা মই ঘৰতে ৰুই লৈছোঁ। এডোখৰ জেগাত গোবৰ আৰু মাটি ধুনীয়াকৈ দি তাতে পুদিনাৰ আগকেইটা গুজি দিলে ধুনীয়া হয়। সেয়া লগতে ৰঙালাও গছ দেখিছে মই ধুনীয়াকৈ ৰুই লৈছোঁ। ৰঙালাও লাগোতে অলপ দেৰি হয়। এয়া থেকেৰা হয়। থেকেৰা এনেকৈ কাটি যদি শুকুৱাই থৈ দিয়া হয় তেতিয়াহ'লে সেই থেকেৰা দালিত দি খাব পাৰি, মাটিমাহৰ তৰকাৰীত দি খাব পাৰি। পেট বেয়া কৰিলে মানে থেকেৰা পানীটো খুব গৰমত খাই দিলেও পেটটো ভাল হৈ যায়। বাকলি কিছুমানে গুচাই ৰ'দত দিয়ে, কিছুমানে নুগুচোৱাকৈ ৰ'দত দিয়ে। থেকেৰাটো আমাৰ শৰীৰৰ বাবে বৰ প্ৰয়োজনীয় বস্তু। মাটিমাহৰ তৰকাৰীত যে থেকেৰা দিলে খাই বৰ ভাল লাগে। গুচাই লৈ টান ৰ'দ এটা বা দুটাত দি শুকুৱাই থৈ বৈয়াম এটাতে নহ'লে বা সৰু বটল চিচাৰৰ বটল এটাতে ভৰাই থৈ দিলে মানে বহুত দিনলৈকে খাই থাকিব পাৰি। মোৰ এটা গৰু চাকত দিবলৈ আনিছিলে, তাৰে এটা থাকি গৈছিলে। সেইটোকে মই সেনেকৈ ধুনীয়াকৈ কাটি বাছি লৈ ৰ'দত দি থৈ দিছোঁ। কোনে কোনে থেকেৰা খাই ভাল পায় জনাবচোন। থেকেৰাটো আমাৰ শৰীৰৰ বাবে বহুতেই প্ৰয়োজনীয়। থেকেৰা দেখিছে ধুনীয়াকৈ ধুই লৈ পিনি তাৰপিছত কাটিব। কাটি লৈ পিনি ৰ'দত শুকুৱাব। ৰ'দত শুকুৱাই আপুনি যেনেকৈ খাব বিচাৰে তেনেকৈ খাব পাৰিব। সাধাৰণতে থেকেৰা মাটিমাহৰ তৰকাৰীত দি খাওঁ আৰু বেছি গৰম হ'লে থেকেৰা পানীটো খাওঁ। ধন্যবাদ।